ঈশ্বৰৰ প্ৰবিত বেদীতে অৰ্পণ কৰোঁ মোৰে জীৱন, মোৰ সকলো হৃদয়েৰে, মোৰ উদ্ধাৰকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 6 অধ্যায় 27 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে। আমি কি খাম, কি পান কৰিম, বা শৰীৰৰ নিমিত্তে কি পিন্ধিম আদি কথাবোৰ নিজৰ ভৱিষ্যতক লৈ মানুহ অযথা চিন্তা কৰে আৰু ইয়াৰ দ্বাৰা ঈশ্বৰৰ অনাদৰ কৰে। এইদৰে চিন্তা কৰা হেতুকে প্ৰভু যীশু ইয়াত এই প্ৰশ্ন সুধিছে, তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে। কোনেও নিজৰ আয়ুস বঢ়াব নোৱাৰে বা কমাবও নোৱাৰে, কিন্তু মানুহ নিজৰ জীৱনত যি নিৰ্ণয় লয় সেই নিৰ্ণয় মানুহৰ লগত ঈশ্বৰৰ সুদবিচাৰ আসনৰ সন্মুখত উপস্থিত হয়। যদি আজি কোনো মানুহে প্ৰভু যীশুৰ বলিদান ও পুনৰুত্থানক বিশ্বাস নকৰে, তেন্তে তেওঁ ঈশ্বৰৰ দ্বাৰাই প্ৰস্তুত কৰা মুক্তি ও পাপৰ ক্ষমাৰ পথক অগ্ৰাহ্য কৰে, যাৰ ফলস্বৰূপে তেওঁ নৰক দণ্ড ভোগ কৰিব। কিন্তু যিকোনোৱে প্ৰভু যীশুৰ বলিদান ও পুনৰুত্থানক বিশ্বাস কৰে, তেন্তে তেওঁ ঈশ্বৰৰ দ্বাৰাই প্ৰস্তুত কৰা মুক্তি ও পাপ ক্ষমাৰ পথক গ্ৰাহ্য কৰে। আপুনি নিজৰ আয়ুস বঢ়াবতো নোৱাৰে, কিন্তু আপোনাৰ এই আয়ুসতেই এক গুৰুত্বপূৰ্ণ নিৰ্ণয় ল'ব পাৰে। আপুনি মুক্তি পাব বিচাৰে নে নিবিচাৰে? সঠিক নিৰ্ণয় ল'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।